বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত আৰু ডেফোডিল নাৰ্চাৰীৰ সহযোগত বিশেষ কাৰ্যসূচী ডিমৰীয়াৰ বিভিন্ন স্থানত ৰূপায়ণ কৰা হৈছে গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেহেতু বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে আৰু বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত লগতে ডেফোডিল নাৰ্চাৰীৰ সহযোগত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ডিমৰীয়াৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। ডিমৰীয়াটো পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰে। জুবিন গাৰ্গৰ সোঁৱৰণতো এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে আহিছোঁ ডিমৰীয়া কলেজ আৰু শংকৰদেৱ নিকেতন আৰু কেইবাখনো এনেকুৱা শিক্ষানুষ্ঠান আৰু ৰাজহুৱা স্থান আজি লোৱা হৈছে গছপুলি ৰোপণ কৰিবৰ বাবে। আৰু জুবিন গাৰ্গ ফেন ক্লাবৰ ইনিচিয়েটিভ এটা। জুবিনে সদায় মানে অকল বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনেই বুলি নহয়, অকল বিশেষভাৱে বছৰটোত বহু সময়ত তেওঁ বহু ঠাইত এনেকুৱা ধৰণৰ পৰিকল্পনা বা পদক্ষেপ তেওঁ গ্ৰহণ কৰে আৰু এইটো সদায় নিশ্চিত কৰে যে প্ৰতিপালিত হৈ গছবোৰ যাতে ডাঙৰ হয়। আৰু সদায় তেওঁ এইটো কথা কৈছিল যে উন্নয়নটো হ'বই লাগিব, বিজ্ঞান প্ৰযুক্তিবিদ্যা আগবাঢ়ি যাব লাগিব, তাৰ লগে লগে আমাৰ দেশৰ সমান্তৰালভাৱে উন্নতি সকলোভাৱে হ'বই লাগিব। যিমানখিনি মানে ছায়েন্স টেকন'লজিৰ লগে লগে যিমান ডেভেলপমেণ্ট হ'ব লাগে, কিন্তু তাৰ লগে লগে আমি প্ৰকৃতি সংৰক্ষণ কৰি যাব লাগিব, কাৰণ আমিতো জীয়াই থাকিব লাগিব। আমি উশাহ নিশাহ ক'ৰ পৰা পাম, অক্সিজেন আমি ক'ৰ পৰা পাম, আমাৰ খাদ্যবস্তু ক'ৰ পৰা পাম। যদি গছ গছনি নাথাকে, প্ৰকৃতি নাথাকে, যদি চৰাই চিৰিকটি একেলগে জীৱ জন্তুৰ সহাৱস্থান নহয়, তেনেহ'লেতো পৃথিৱীখন সমতুল্য হৈ নাথাকিব নহয়। সেইকাৰণে প্ৰকৃতি সংৰক্ষণটো আমাৰ এটা আটাইতকৈ ডাঙৰ এটা পদক্ষেপ হ'ব লাগে সমান্তৰালভাৱে উন্নয়নৰ লগে লগে। আৰু সেইটো আমি নিজে কৰি যাব লাগিব, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণেও, আমি নিজে জীয়াই থাকিবৰ কাৰণেও। আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক আমি সেইখিনি শিকাব লাগিব, তেওঁলোকক বুজাব লাগিব আৰু তেওঁলোকে অনুধাৱন কৰি সেইখিনি প্ৰকৃতি সংৰক্ষণৰ কথাবোৰ বা গছপুলি ৰোৱাটো প্ৰতিজনেই যদি বছৰে এটা বা দুটাকৈও গছপুলি ৰুই পেলাই প্ৰতিপালন কৰি ডাঙৰ কৰে, তেতিয়াহ'লে সেইখিনিও আমাৰ কাৰণে চাগি যথেষ্ট হ'ব।